हेलो फ्रेंड्स, अस्सलामु आलैकुम। আজি মই কাপোৰেৰে ট্ৰেভেল বেগ বনাও দেখাম। চোৱা তোমালোকে কিমান ডাঙৰ হৈছে বেগটো। দুটা সাইডে দুটা চেইন আছে, মাজত এটা সৰু চেইন আছে। বলা আৰম্ভ কৰোঁ। তলত মই লাইনিং কাপোৰ লৈছোঁ। মেইন কাপোৰৰ তলত পেস্টিং লগাই লৈছোঁ। এতিয়া মই সাইডে সাইডে চিলাই যাম। চাবা কেনেকৈ চিলাই লৈছোঁ মই। জোখটো মই দেখুৱা নাই, চিলাই কৰাৰ পিছত মই জোখটো দেখাই দিম। এনেকুৱাকৈ এক সাইডে গোটেইখিনি চিলাই ল'ম। চোৱা মোৰ চিলোৱা হৈ গৈছে। তাৰপিছত তলৰ ফালে আছে 19 ইঞ্চি, দীঘলটো লৈছোঁ 48 ইঞ্চি। এতিয়া মই কাটি ল'ম। মোৰ কাটা হৈ গ'ল। পকেটৰ কাৰণে লৈছোঁ মই এক সাইডে লৈছোঁ 12 ইঞ্চি আৰু এক সাইডে 12.5 ইঞ্চি। 12.5 ইঞ্চি যিটো সাইডে লৈছোঁ সেইটো সাইডে মই চেইন লগাবৰ কাৰণে কাটি লৈছোঁ 2.5 ইঞ্চি কাটি লৈছোঁ চেইন লগাম। এই দুটা কাপোৰ মই সেনেকৈ চিলাই লৈছোঁ পেস্টিং লগাই। চেইনটো লগাই ল'ম। এইটো সৰু পকেটটোৰ কাৰণে এক সাইডে আছে 8 ইঞ্চি আৰু এক সাইডে 5 ইঞ্চি। চেইন লগাৰ কাৰণে মই 2 ইঞ্চিত কাটি ল'ম। এই চেইনটো লগাই ল'ম। চাবা চেইনটো চিধা কাপোৰটোৰ চিধা চাইডে চেইনটো উল্টা চাইডটো চিলাই ল'ব লাগিব। উল্টা চাইডে চিলালে পিছত চেইনটো চিধা চাইডে গুচি যাব। এইচোৱা চেইনটো চিধা চাইডে আহিল। এতিয়া একেবাৰে চাপ চিলাই এটা দি ল'ম। আৰু এটা ভাগ আছিল সেইটো উল্টা চাইডটো লৈছোঁ। এইবাৰ চেইনটো চিধা চাইডটো পৰি গ'ল। চোৱা চিধা হৈ গ'ল। এইফালেও চাপ চিলাই এটা দি ল'ম। চোৱা মোৰ চিলাও হৈ গ'ল। চেইনটো লগাই ল'ম। এইটো আৰু এটা এক্সট্ৰা কাপোৰ লৈছোঁ। চাৰিওফালে চিলাই ল'ব লাগিব। চাৰিওফালে চিলোৱা হৈ গ'ল মোৰ। চোৱা পকেটটো কেনেকুৱা হৈছে। বাকী দুটা মই একে ধৰণে চিলাই লৈছোঁ। এইবাৰ মই ফিটাৰ কাৰণে কাপোৰেদি মই ফিটাৰটো বনাম। এইবাৰ লৈছোঁ 4.5 ইঞ্চি, দীঘলটো লৈছোঁ 36 ইঞ্চি। তোমালোকৰ আৰু দীঘল লাগিলে আৰু দীঘল ল'ব পাৰা। এবাৰ চোৱা মই কেনেকৈ চিলাই লৈছোঁ। দুটা চাইডে দি ভিতৰত সোমাই দি চিলাই লৈছোঁ। মই দুটা চাইডে চিলাই লৈছোঁ। এইফালেও চিলাইছোঁ, সেইফালেও চিলাইছোঁ। মাজত কোনো চিলাই দিয়া নাই। এইবাৰ চাবা মই জোখটো লৈ ল'ম। পকেট লগোৱাৰ কাৰণে 19 ইঞ্চিৰ হাফ ইঞ্চি মই লৈ লৈছোঁ। মাজত লগাব লাগিব চেইনটো। এইটোতো পকেটটোৰ মই মাজত চেইন লগাই লৈছোঁ। ওপৰত মই 2 ইঞ্চিত চেইনটো লগাম। 2 ইঞ্চি তলত চেইন দি লৈছোঁ। এইটো চোৱা চেইনটোৰ তলত আৰু ওপৰতহে চিলাইটো দিব লাগিব। চাইডেদি নালাগে, জাপিব নালাগে। চাইডৰ চেইনটো চোৱা কেনেকৈ লগাই লৈছোঁ মই লগাম। দুটা চেইন বহাই লৈছোঁ, দেখিব পাৰিছা। এইটো চাইডে চিলাই ল'ম। চোৱা মোৰ চেইনটো চিলোৱা হৈ গৈছে। এইবাৰ ওপৰত মই চেইনটো লগাম। দুটা চাইডে মই পকেট গোটা লগাই লৈছোঁ। চেইনটো মই একেধৰণে লগাই ল'ম। মোৰ চেইনটো লগোৱা হৈ গৈছে। মই দুটা লগ দিছোঁ, চাব পাৰিছা।
এইবাৰ মই ফিটাৰ কাৰণে জোখ লৈ ল'ম। এইটো কোণাৰ পৰা 6 ইঞ্চিত মই চিন দি লৈছোঁ। এইফালেতো 6 ইঞ্চি মই চিন দি ল'ম। ওপৰত মই 3 ইঞ্চিক লাগি চিলাব লাগিব। চিলাইটো পকেটৰ অলপমান ½ ইঞ্চি ওপৰেদি যাব, সেইকাৰণে আমি জাপি চিলোৱা নাছিলোঁ সৰু পকেটটো। এইবাৰ এইটো বাওঁ চাইডৰ ফিটাৰ কাৰণে চিন দি ল'ম। তিন ইঞ্চিত মই চিন দি লৈছোঁ। য'ত মই ফিটাটো লগাইছিলোঁ তাৰে পৰা 3 ইঞ্চিত চিন দি লৈছোঁ। ইয়াৰে পৰা 3 ইঞ্চিক লাগি চিন দিছোঁ। এইবাৰ 3 ইঞ্চিৰ পৰা যিটো চিন দিছোঁ মই, এইটোৰ পৰা 12 ইঞ্চিক লাগি চিন দি লৈছোঁ। এইবাৰ সেইটো চাইডে 6 ইঞ্চি লৈছোঁ, এইটো চাইডে 6 ইঞ্চি লৈ ল'ম ফিটাটোৰ কাৰণে। দুটা চাইডে 6 ইঞ্চি মই চিন দি লৈছোঁ। একেধৰণে ফিটাটো লগাব লাগিব। অলপমান জাপি দিব লাগিব। এইটো মই একেধৰণে 3 ইঞ্চিক লাগি চিন দি ল'ম। 3 ইঞ্চিক লাগি চিলাব লাগিব। মই লগাই লৈছোঁ। চিলাওঁতে দেখা নাই, বুজাই দিছোঁ তোমালোকক। দুটা চাইডে মই লগাই লৈছোঁ। এইবাৰ এইটো পকেটৰ চাইডটো ধৰি মই কেনেকৈ চিলাই ল'ম। ইয়াৰে পৰা একেলগে চিলাব লাগিব। এইখিনিতে কিন্তু বাদ দিব লাগিব, এইখিনিতে চিলাব নালাগে। এইটো চাইডো একেধৰণে চিলাব লাগিব। ওপৰত ½ ইঞ্চি এৰি দি বাকীখিনি চিলাই ল'ব লাগিব। এইটো মোৰ চিলোৱা হ'ল। এবাৰ এইখিনিৰ পৰাই এইটো চাইডটোৰ পৰাই এইটো চেইনটোৰ কাষকলৈকে চিলাব লাগিব। চেইনটোৰ ওপৰত চিলাই নিদিবা। এইটো চাইডো একেধৰণে চিলাই ল'ব লাগিব। এইটো মোৰ চিলোৱা হৈ গ'ল। এইবাৰ বাকী যিখিনি আছে গোটেইখিনি চেইনটো দি ধৰি চিলাব লাগিব। এইটো কিন্তু চেইনটোৰ লগত চিলাইটো হ'ব, চাৰিওফালে চেইনটোৰ লগত চিলাইটো হ'ব। এইটো মোৰ চিলোৱা হৈ গ'ল। এইবাৰ মই পাইপিং কৰি ল'ম। চাৰিওফালে পাইপিং কৰি ল'ম। মই কাপোৰ লগাই লৈছোঁ। এইবাৰ চেইনটো খুলিম, চিধা কৰিম। চেইনটোৰ চাইডেদি চাপ চিলাই এটা দিব লাগিব। এনেকৈ চাপ চিলাই এটা লাগিব। চিলাইটো দি লৈছোঁ। চাবা জাপি দিছোঁ।
চ' কি ধুনীয়া ডাঙৰ এটা বেগ হৈছে। দুটা চাইডে চেইনটো চাব পাৰিছা কিমান ধুনীয়া ডাঙৰ চেইন হৈছে। ভিডিঅ'টো কেনে লাগিছে কমেণ্ট কৰিবা, ভাল লাগিলে লাইক কৰিবা, আৰু কিবা যদি সুধিব থাকে কমেণ্ট কৰিবা, কিবা বুজি নাপালেও কমেণ্ট কৰিব পাৰা। আজিৰ কাৰণে এইখিনি।